বিৰুদ্ধে তীব্ৰ ক্ষোভ সংখ্যালঘুসকলে দাবী উত্থাপন কৰিছে যে প্ৰদ্যুৎ বৰদলৈ সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব গৃহ সমষ্টি নগাঁওতে প্ৰদ্যুৎ বৰদলৈ নিষিদ্ধ ঘোষণা কৰা হৈছে ক্ৰমাৎ ৰূপৈঘাট লাহৰীঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সংখ্যালঘুসকলে কৈছে যে ক্ষমা খুজিব লাগিব ৰেজাউল কৰিম চৰকাৰক কৰা ব্যৱহাৰৰ বাবে আচৰণৰ বাবে ক্ষমা খুজিব লাগিব এয়া সংখ্যালঘুসকলে মানি নলয় ৰেজাউল কৰিম চৰকাৰক যি তেখেতে মন্তব্য কৰিছিল বা ৰেজাউল কৰিম চৰকাৰক যি অপমান কৰিছিল সেই অপমান কিন্তু সংখ্যালঘুসকলে মানি নলয় সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টি নগাঁওতে নিষিদ্ধ ঘোষণা কৰিছে সংখ্যালঘু এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে লাহৰীঘাট ঝিং সমষ্টিত উত্তপ্ত হৈ পৰিছে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰে ক্ষমা খুজক সংখ্যালঘুৰ ওচৰত অন্যথা কিন্তু পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'বলৈ গৈছে গৃহ সমষ্টি নগাঁওতে প্ৰদ্যুৎ বৰদলৈ নিষিদ্ধ ঘোষণা কৰা হৈছে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰত খনা হৈছে কলা ৰং খানি দিয়া হৈছে কোনো পক্ষে মানি লোৱা নহব সংখ্যালঘু কৰা অপমান ৰেজাউলক কৰা অপমান ৰেজাউল কৰিম চৰকাৰক কৰা অপমানক লৈ উত্তাল হৈ পৰিছে ঝিং লাহৰীঘাট সমষ্টি প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাজপথত সংখ্যালঘু সংগ্ৰাম পৰিষদ কংগ্ৰেছৰ বেনাৰ পোষ্টাৰত কলা ৰং খানি দিছে প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাও নিষিদ্ধ বুলি ঘোষণা কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে লোক ওলাই আহিছে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজক প্ৰদ্যুৎ বৰদলৈ ৰেজাউল কৰিম চৰকাৰক কৰা অপমানৰ বাবে ক্ষমা খুজিব লাগিব সংখ্যালঘুসকলে কেতিয়াও মানি নলয় গৃহ সমষ্টি নগাঁওতে প্ৰদ্যুৎ বৰদলৈ নিষিদ্ধ ঘোষণা কৰা হৈছে প্ৰদ্যুৎ বৰদলৈ কৰা অপমান কেতিয়াও সহ্য নকৰে সংখ্যালঘুসকলে এই কথা উল্লেখ কৰিছে যে ৰেজাউল কৰিম চৰকাৰক যি অপমান কৰিলে সেই অপমান কেতিয়াও সহজে মানি লোৱা নহব বা কেতিয়াও সহজে মানি নলও আৰু এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লাহৰীঘাট বা ঝিঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ সকলোতে কলা ৰং খানি দিয়া হৈছে প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে নগাঁওতে গৃহ সমষ্টিতে প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে ক্ষমা খুজিবই লাগিব প্ৰদ্যুৎ বৰদলৈ ৰেজাউল কৰিম চৰকাৰক যি অপমান কৰিলে সেই অপমানৰ বাবে ক্ষমা খুজিবই লাগিব প্ৰদ্যুৎ বৰদলৈ এই কথা উল্লেখ কৰিছে এতিয়া সংখ্যালঘুসকলে আয়া দেখিবলৈ পাইছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু লোক ওলাই আহিছে আৰু সংখ্যালঘু লোকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে যে শীঘ্ৰে ক্ষমা খুজক আমি কেতিয়াও মানি নলওঁ যেনেকৈ ৰেজাউল কৰিম চৰকাৰক অপমান কৰিলে চিনি নাপাওঁ বুলি ক'লে অপমান কৰিলে আৰু সেই অপমানৰ বাবে তেখেতে ক্ষমা খুজিবই লাগিব গৃহ সমষ্টিতে তেখেতক নিষিদ্ধ ঘোষণা কৰা হৈছে সংখ্যালঘুৰ ওচৰত ক্ষমা শীঘ্ৰে খুজক প্ৰদ্যুৎ বৰদলৈ ক্ষমা যদি নোখোজে তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'বলৈ গৈ আছে যিহেতু ৰেজাউল কৰিম চৰকাৰে বহু অভিযোগ উত্থাপন কৰিছিল প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে বহু তেখেতে অভিযোগ উত্থাপন কৰিছিল ছত্মবেশী বুলি উল্লেখ কৰিছিল যে কংগ্ৰেছৰ তেওঁলোকৰ বাবে কংগ্ৰেছৰ বহু ক্ষতি হ'ব দলৰ ক্ষতি হ'ব এনেধৰণৰ বহু অভিযোগ উত্থাপন কৰিছিল ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ পিছতে ৰাজপথত এনেদৰে দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকল সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেদৰে ওলাই আহিছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে যে প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজক আমি কিন্তু নিষিদ্ধ ঘোষণা কৰিছো সংখ্যালঘুসকলে নিষিদ্ধ ঘোষণা কৰা হৈছে লাহৰীঘাট ঝিঙত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টিতে এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে গৃহ সমষ্টিতে নিষিদ্ধ ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাও নিষিদ্ধ ঘোষণা কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে নিৰ্বাচনী কোনো সভা কৰিব নোৱাৰিব প্ৰদ্যুৎ বৰদলৈ ইয়াৰ মুখ দেখিবলৈ পাইছে মুখত নীলা ৰং সানি দিছে এইসকল লোকে প্ৰদ্যুৎ বৰদলৈ মুঠতে ক্ষমা খুজিবই লাগিব ৰেজাউল কৰিম চৰকাৰক যি অপমান কৰিলে অপব্যৱহাৰ কৰিলে সেই অপমান অপব্যৱহাৰ আমি কেতিয়াও সহ্য নকৰো শীঘ্ৰে ক্ষমা খুজক ক্ষমা নুখুজিলে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব লাহৰীঘাট আৰু ঝিঙত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ আহিছে যেটো ৰেজাউল কৰিম চৰকাৰে বহু অভিযোগ উত্থাপন কৰিছিল প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাজপথৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ ৰেজাউল কৰিম চৰকাৰক কৰা অপমানৰ বাবে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ যে ক্ষমা খুজিব লাগিব প্ৰদ্যুৎ বৰদলৈ যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে নিষিদ্ধ প্ৰদ্যুৎ বৰদলৈ নিজ সমষ্টি গৃহ সমষ্টি নগাঁওতে প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ সকলোতে কলা ৰং সানি দিয়া হৈছে প্ৰদ্যুৎ বৰদলৈ মুখ পৰ্যন্ত কলা ৰং সানি দিছে এইসকল লোকে ৰেজাউল কৰিম চৰকাৰৰ পৰা অপমান কেতিয়াও মানি লোৱা নহ'ব কেতিয়াও সহ্য কৰা নহ'ব ইয়াৰ সংখ্যালঘুক অপমান কৰা হৈছে কেৱল ৰেজাউল কৰিম চৰকাৰকে নহয় ৰেজাউল কৰিম চৰকাৰক অপমান কৰা মানে সংখ্যালঘু লোকক অপমান কৰা গতিকে ইয়াক কেতিয়াও মানি নলয় সংখ্যালঘু লোকসকলে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে শীঘ্ৰে ক্ষমা খুজক ক্ষমা নুখুজিলে কিন্তু পৰিস্থিতি
অত্যন্ত ভয়ংকৰ হ'বলৈ গৈ আছে নিষিদ্ধ ঘোষণা কৰা হ'ল গৃহ সমষ্টিতে নগাঁৱতে প্ৰদ্যুৎ বৰদলৈ নিষিদ্ধ ঘোষণা কৰা হৈছে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে লাহৰীঘাট ঢিং সমষ্টিত প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাজপথত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সকল লোক এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো ৰেজাউল কৰিম আজি 20টা বছৰে তেওঁ সংখ্যালঘুৰ মানে হকে কাম কৰি আহিছে সংখ্যালঘুৰ উন্নয়নৰ হকে কাম কৰি আছে সেইজন ৰেজাউল কৰিম চৰকাৰক মানে চিনি নাপায় বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ চিনি নাপায় বুলি কৈছে আৰু ভোটৰ সময়ত তেওঁ সংখ্যালঘু ভোটৰ সময়ত তেওঁ খাটনি কৰি সংখ্যালঘুৰ ভোট তেওঁ আজি সাংসদ হৈছে সাংসদ হোৱাৰ পিছত আজি সংখ্যালঘুৰ যিজন নেতা আমাৰ সেই নেতাজনক আজি চিনি নাপায় বুলি কৈছে তেওঁ কিয় চিনি নাপায় সেইটো মানে জবাব ৰাইজক দিব লাগে সংখ্যালঘু ৰাইজক দিব লাগে দিয়াৰ পিছতে সংখ্যালঘু তেওঁ প্ৰৱেশ কৰিব পাৰিব নহ'লে প্ৰৱেশ নিষিদ্ধ কৰিছে আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে মাইনৰিটিৰ ৰক্তৰ হীৰাই বৈ গৈছে সেইজন হৈছে ৰেজাউল কৰিম সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ মৰিগাঁৱৰ পৰা আৰম্ভ ঢিং সমষ্টিৰ পৰা আৰম্ভ আমি গোটেই হ'ম সংখ্যালঘু অধ্যুষিত অঞ্চলত মাইনৰিটি সমষ্টিত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে মাইনৰিটিৰ ৰক্তৰ হীৰাই বৈ গৈছে সেইজন হৈছে ৰেজাউল কৰিম সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ মৰিগাঁৱৰ পৰা আৰম্ভ ঢিং সমষ্টিৰ পৰা আৰম্ভ আমি গোটেই হ'ম সংখ্যালঘু অধ্যুষিত অঞ্চলত মাইনৰিটি সমষ্টিত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে ৰেজাউল কৰিম আজি 20টা বছৰে তেওঁ সংখ্যালঘুৰ মানে হকে কাম কৰি আহিছে সংখ্যালঘুৰ উন্নয়নৰ হকে কাম কৰি আছে সেইজন ৰেজাউল কৰিম চৰকাৰক মানে চিনি নাপায় বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ চিনি নাপায় বুলি কৈছে আৰু ভোটৰ সময়ত তেওঁ সংখ্যালঘু ভোটৰ সময়ত তেওঁ খাটনি কৰি সংখ্যালঘুৰ ভোট তেওঁ আজি সাংসদ হৈছে সাংসদ হোৱাৰ পিছত আজি সংখ্যালঘুৰ যিজন নেতা আমাৰ সেই নেতাজনক আজি চিনি নাপায় বুলি কৈছে তেওঁ কিয় চিনি নাপায় সেইটো মানে জবাব ৰাইজক দিব লাগে সংখ্যালঘু ৰাইজক দিব লাগে দিয়াৰ পিছতে সংখ্যালঘু তেওঁ প্ৰৱেশ কৰিব পাৰিব নহ'লে প্ৰৱেশ নিষিদ্ধ কৰিছে আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে মাইনৰিটিৰ ৰক্তৰ হীৰাই বৈ গৈছে সেইজন হৈছে ৰেজাউল কৰিম সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ মৰিগাঁৱৰ পৰা আৰম্ভ ঢিং সমষ্টিৰ পৰা আৰম্ভ আমি গোটেই হ'ম সংখ্যালঘু অধ্যুষিত অঞ্চলত মাইনৰিটি সমষ্টিত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে মাইনৰিটিৰ ৰক্তৰ হীৰাই বৈ গৈছে সেইজন হৈছে ৰেজাউল কৰিম সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ মৰিগাঁৱৰ পৰা আৰম্ভ ঢিং সমষ্টিৰ পৰা আৰম্ভ আমি গোটেই হ'ম সংখ্যালঘু অধ্যুষিত অঞ্চলত